তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ চৰকাৰী ঘৰৰ নতুন আপডেট। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ নামত এই মাহতে আহিছে নতুন চৰকাৰী ঘৰ। আপোনালোকে যদি জানিব বিচাৰিছে যে এই মাহতে আপোনাৰ নামত চৰকাৰী ঘৰখন আহিছেনে, তেতিয়াহ'লে এই ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ প্ৰয়োজনীয়, কিয়নো আপুনি জানিব পাৰিব এই ভিডিঅ'ত যে এই মাহতে কোনখন জিলাত আৰু কোনখন ব্লগত কিমানখন নতুন ঘৰ আহিছে আৰু এই নতুন ঘৰখিনি আপোনাৰ নামত আহিছেনে, আৰু এই নতুন ঘৰখিনিৰ প্ৰথম কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব আপোনালোকে জানিব পাৰিব এই ভিডিঅ'। গতিকে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। এই চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই সদায় তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড দিওঁ। গতিকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাত নতুনকৈ এই মাহত কিমানখন নতুন ঘৰ আহিছে সেইটো জনাবলৈ। এই তিনিচুকীয়া জিলাৰ কাকোপথাৰ যিখন ব্লগ আছে এই ব্লগত কিমানখন নতুন ঘৰ আহিছে সেইটো আপোনালোকক জনাই দিছোঁ। তিনিচুকীয়া জিলাৰ কাকোপথাৰ যিখন ব্লগ আছে এই ব্লগত আহিছে 455খন নতুন ঘৰ আহিছে, আৰু এই ঘৰখিনি ক্ৰেডিট কেতিয়া হৈছে মই আপোনালোকক দেখুৱাই লৈছোঁ যে ক্ৰেডিট ডেট কেতিয়া বা এই ঘৰখিনি কেতিয়া আহিছে আৰু এই প্ৰথম কিস্তি তেওঁলোকে কেতিয়া লাভ কৰিব সেইটো আপোনালোকক দেখুৱাই লৈছোঁ। এই ঘৰখিনি ক্ৰেডিট ডেট হৈছে যোৱা মাহৰ 17 তাৰিখ, ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ এই ঘৰখিনি ক্ৰেডিট হৈছে। যিসকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে এই কেইদিনমানৰ ভিতৰত প্ৰথম কিস্তি লাভ কৰিব, আৰু এই প্ৰথম কিস্তি হ'ব 32,500কৈ তেওঁলোকে লাভ কৰিব। মোৰ আগৰ ভিডিঅ'ত যিসকলে কমেণ্ট কৰিছিলে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগটো মই আজি এই ভিডিঅ'ত দেখুৱাম, আৰু যিসকলে এই ভিডিঅ'ত কমেণ্ট কৰিব তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগ দেখুৱাবলৈ মই নেক্সট ভিডিঅ'ত তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগটো দেখুৱাই লম। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল কামৰূপ জিলা। কামৰূপ জিলাৰ শুৱালকুছিত যিখন ব্লগ আছে এই ব্লগত কিমানখন নতুন ঘৰ আহিছে সেইটো দেখুৱাই লৈছোঁ। এই ব্লগত নতুন ঘৰ আহিছে 107খন, 107খন নতুন ঘৰ আহিছে, আৰু এই ঘৰখিনি ক্ৰেডিট ডেট কেতিয়া আপোনালোকক দেখুৱাই লৈছোঁ। কামৰূপ জিলাৰ শুৱালকুছিত যিখন ব্লগ আছে এই ব্লগত এতিয়ালৈকে এই 107খন ঘৰৰ ক্ৰেডিট ডেট অহা নাই, মানে এতিয়ালৈকে ফাৰ্ষ্ট ইনষ্টলমেণ্ট এতিয়ালৈকে অহা নাই। যেতিয়া ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিব তেতিয়াই ক্ৰেডিট ডেট আহি যাব। এতিয়ালৈকে এই ঘৰখিনিৰ ক্ৰেডিট ডেট অহা নাই। যেতিয়া ক্ৰেডিট ডেট আহিব তেতিয়া আপোনালোকক জনাই দিম যে এই ঘৰখিনি কেতিয়া ক্ৰেডিট হ'ব, মই আপোনালোকক জনাই দিম। এতিয়ালৈকে এই ঘৰখিনিৰ ক্ৰেডিট ডেট অহা নাই, গতিকে আপোনালোকক দেখুৱাব পৰা নাই। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল নগাঁও জিলা। নগাঁও জিলা বহৰমপুৰ যিখন ব্লগ আছে এই ব্লগত এতিয়া এই ঘৰখিনি আহিছে 187খন নতুন ঘৰ আহিছে, আৰু এই ঘৰখিনিৰ ক্ৰেডিট ডেট হ'ল ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ। যোৱা মাহৰ 27 তাৰিখ এই ঘৰখিনি চেংচন হৈছে, ক্ৰেডিট হৈছে, আৰু তেওঁলোকে এই মাহতে প্ৰথম কিস্তি লাভ কৰিব। যিসকলৰ নামত এই ঘৰখিনি আহিছে 27 তাৰিখ তেওঁলোকে এই কেইদিনমানৰ ভিতৰত প্ৰথম কিস্তি লাভ কৰিব 32,500কৈ। এই নগাঁও জিলাৰ বহৰমপুৰৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাত কিমানখন নতুন ঘৰ আহিছে আৰু ঘৰখিনি কেতিয়া চেংচন হৈছে সেইটো জনাবলৈ আপোনালোকে চাই লওক যে আপোনালোকৰ জিলাত যোৱা মাহৰ 27 তাৰিখ এই ঘৰখিনি আহিছে। এই নগাঁও জিলাৰ আৰু এখন ব্লগ দেখুৱাই লৈছোঁ। এই ব্লগখন হ'ল জুৰিয়া ব্লগ। এই জুৰিয়া ব্লগত নতুন ঘৰ আহিছে 531খন, 531খন নতুন ঘৰ আহিছে, আৰু এই ঘৰখিনিৰ ক্ৰেডিট ডেট হ'ল ছেপ্টেম্বৰৰ 23 তাৰিখ। যোৱা মাহৰ 23 তাৰিখ এই ঘৰখিনি চেংচন হৈছে। জুৰিয়া ব্লগত এই ঘৰখিনি আহিছে ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ। যিসকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব 32,500, আৰু যোৱা মাহৰ 23 তাৰিখ যিখিনি ঘৰ আহিছে সেইখিনি ঘৰৰ প্ৰথম কিস্তি এই কেইদিনমানৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত সোমাব। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল চিৰাং জিলা। চিৰাং জিলাৰ মানিকপুৰ যিখন ব্লগ আছে এই ব্লগত নতুন ঘৰ আহিছে 245খন নতুন ঘৰ আহিছে, আৰু এই ঘৰখিনি ক্ৰেডিট ডেট হ'ল ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ। এই ঘৰখিনি ক্ৰেডিট হৈছে, এই ঘৰখিনি আহিছে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ এই ঘৰখিনি আহিছে। যিসকলৰ নামত এই ঘৰখিনি আহিছে তেওঁলোকে এই কেইদিনমানৰ ভিতৰত প্ৰথম কিস্তি লাভ কৰিব 32,500কৈ নিজৰ বেংক একাউণ্টত। এই ঘৰখিনি আপোনাৰ নামত আহিছেনে
যদি আপোনালোকে জানিব বিচাৰিছে বা আপুনি ওলাব বিচাৰিছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে এই গড়খিনি আপোনাৰ নামত আহিছেনে সেইটো কেনেকৈ জানিব বা কেনেকৈ চেক কৰিব ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ এই জিলাখন হ'ল সাউথ চালমাৰা মানকাছাৰ সাউথ চালমাৰা মানকাছাৰ সাউথ চালমাৰাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাত কিমানখন নতুন গড় আহিছে সেইটো জনাবলৈ সাউথ চালমাৰা মানকাছাৰ যিখন ব্লগ আছে এই ব্লগত আহিছে 158খন নতুন গড় আহিছে আৰু এই গড়খিনিৰ ক্ৰেডিট ডেট হৈছে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ এই গড়খিনি ক্ৰেডিট হৈছে এই গড়খিনি আহিছে 17 তাৰিখ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ এই গড়খিনি আহিছে যিসকলৰ নামত এই গড়খিনি আহিছে তেওঁলোকৰ বেংক একাউণ্টত পাব 32500 কৈ আপোনালোকে যদি জানিব বিচাৰিছে যে আপোনাৰ নামত এই গড়খন আহিছে নে আপুনি কেনেকৈ চেক কৰিব মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ এই চেনেলত মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থম লিংক আপোনালোকে লিংকত ক্লিক কৰি এই ভিডিঅ'টো চাই ল'ব যে আপোনাৰ নামটো কেনেকৈ চেক কৰিব বা কেনেকৈ ওলাব মোৰ আগৰ ভিডিঅ' কেইটাত বহুতে কমেণ্ট কৰিছিলে আৰু বহুতে কমেণ্ট কৰিছিলে যে তেওঁলোকৰ জিলাটো দেখুৱাবলৈ মই আপোনালোকৰ জিলাটো দেখুৱাব পৰা নাই এইটো ভিডিঅ'ত মই নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম সকলোখিনি দেখুৱাবলৈ হ'লে ভিডিঅ'টো দীঘল হৈ যাব এই কাৰণে আপোনালোকক দেখুৱাব পৰা নাই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটাত বহুত মৰম দিছে তেনেকুৱা মৰম দি থাকিব মই সদায় তেনেকুৱা নতুন নতুন চৰকাৰী ঘৰৰ আপডেট ভিডিঅ' লৈ আহিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব মই যেতিয়া নতুন নতুন আপডেট ভিডিঅ' লৈ আহিম তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যাব আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ so much জয় হিন্দ